Hey guys, welcome back to my channel Iron Blog. আজি আমি উৰিয়াম ঘাটৰ সোণাৰী বিল নামৰ ঠাইলৈ গৈ আছো। আপোনালোকে নিশ্চয় গম পায় যে উৰিয়াম ঘাটৰ সোণাৰী বিল নামৰ ঠাইত কেইদিনমান আগতে উচ্ছেদ চলিছিল আৰু আজি 9 আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশ মৰ্মে গছ পুলি ৰোপণৰ কাৰ্যসূচী এটা আছে, তাতে আমি গৈ আছো। এয়া হৈছে মোৰ লগৰ আৰু মই দুটাই এনেকৈ গৈ আছো আৰু আমি ফাইনেলি সোণাৰী বিল আহি পাই গ'লো আৰু এয়া হৈছে সোণাৰী বিল। আজি ইয়াত হাজাৰ হাজাৰ মানুহ এনেকৈ জমা হৈছে, যিহেতু ইয়াত আজি প্লেণ্টেশ্যন কৰা হ'ব। কেইদিনমান আগতে ইয়াত উচ্ছেদ চলিছিলে, যিহেতু বাহিৰৰ পৰা বহু লোক আহি পেলাই ইয়াত অবৈধভাৱে বসবাস কৰি আছিলে, তেওঁলোকক ইতিমধ্যে ইয়াৰ পৰা উচ্ছেদ কৰা হৈছে আৰু এইখিনি জেগাত এটা ধুনীয়া বনানীকৰণ কৰা হ'ব। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি তাৰে শুভাৰম্ভ কৰিবলৈ আমি সকলো মিলিজুলি আহিছোঁ। আৰু এয়া হৈছে ময়ো এটা গছ পুলি ৰুলোঁ আৰু আপোনালোকে দেখা পাই আছে প্ৰত্যেকজনে এটা কেনেকৈ গছ পুলি ৰোপণ কৰি আছে আৰু এই আমাৰ ছাৰসকলো গছ পুলি ৰুই আছে।
আৰু ইয়াত দিয়া হৈছে খাবলৈ মিঠাই, চাহ আৰু লগতে চিঙৰাও দিব, যদি ইচ্ছা কৰে আপোনালোকে খাব পাৰিব। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু গৈ আছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভালকৈ চালে। থেংক ইউ।